হেল্ল' ছাত্ৰ ছাত্ৰীসকল, তোমালোক সদৌতিলৈ মই মোৰ মৰম স্নেহ আৰু ভালপোৱা জনাই আজি দশম শ্ৰেণীৰ গণিত বিষয়ৰ ত্ৰিকোণমিতিৰ পৰিচয় চেপ্টাৰৰ অনুশীলনী 8.1ৰ বাকী অংকবিলাক কৰি দিবৰ কাৰণে মই আজিৰ ভিডিঅ'খন আৰম্ভ কৰিছোঁ। নিশ্চিতভাৱে তোমালোকে ভালকৈ উপভোগ কৰিবা আৰু যদি তোমালোকে কিবা অসুবিধা পোৱা তেন্তে কমেণ্টছ বক্সত লিখিবা। এতিয়া 8.1 অনুশীলনীৰ আগৰ ভিডিঅ'টোত 5 নম্বৰ অংকলৈকে মই কৰি দিয়া হৈছিল। আজি মই 6 নম্বৰ অংকটো কৰি দিবলৈ ওলাইছোঁ। 6 নম্বৰ অংকটো এনেকুৱা আছিলে, যদি এ আৰু বি সূক্ষ্মকোণ হয় যাতে cos A = cos B, তেন্তে দেখুওৱা যে এংগুল A = এংগুল B। এটা ধুনীয়া অংক আৰু খুব ইণ্টাৰেষ্টিং অংক এইটো। তোমালোকে এইটো এটা নজৰ কৰিব লাগিব যে ইয়াতে দিয়া আছে যে যদি এ কোণ আৰু বি কোণ সূক্ষ্মকোণ মানে 90 ডিগ্ৰীতকৈ তলৰ কোণ, আৰু এটা চৰ্ত দিয়া আছে আমাক গিভেন যে cos A = cos B, cos A আৰু cos B সমান, তেনেহ'লে দেখুৱাব লাগে যে ইয়াতে এ কোণ আৰু বি কোণ সমান। এই কথাটো আমি প্ৰমাণ কৰি দেখুৱাব লাগে। গতিকে যেহেতু এইটো ত্ৰিকোণমিতিৰ, গতিকে ত্ৰিকোণমিতিৰ অংকটো আমি কৰোঁতে আমি সাধাৰণতে এ বি সূক্ষ্মকোণ আৰু আমি এ বি চি এটা ত্ৰিভুজ ড্ৰ কৰিম আৰু সেই ত্ৰিভুজটো এটা সমকোণী ত্ৰিভুজ ড্ৰ কৰিম। সমকোণী ত্ৰিভুজ, ইয়াত মই এ বি চি এটা সমকোণী ত্ৰিভুজ বনাইছোঁ আৰু এই সমকোণী ত্ৰিভুজৰ চি কোণটো 90 ডিগ্ৰীত যদি হয় তেনেহ'লে এ আৰু বি হ'ব 90 ডিগ্ৰীতকৈ সৰু কোণ অৰ্থাৎ সূক্ষ্মকোণ। এই ত্ৰিভুজৰ ক্ষেত্ৰত ধৰা হ'ল ত্ৰিভুজ এ বি চি সমকোণীৰ চি কোণ সমকোণ আৰু এ আৰু বি সূক্ষ্মকোণ। এতিয়া আমাক দিয়া আছে গিভেন, দিয়া আছে, অসমীয়াত লিখিবা, দিয়া আছে যে cos A = cos B, এটা আমাৰ চৰ্ত দিয়া আছে। এতিয়া cos A, আমি ছবিটোলৈ যদি চাওঁ যে cos A কোণ সাপেক্ষে cos মানে কি আছিলে, তোমালোকৰ আগৰ ভিডিঅ'ত কৈছিলোঁ কাৰ্লি ব্ৰাউন হেয়াৰ = B/H, আৰু cos B কি আছিলে, একেই কথা, ব্ৰাউন হেয়াৰ। কিন্তু ইয়াতে সূক্ষ্মকোণ বেলেগ বেলেগ। সূক্ষ্মকোণ হ'ল এ কোণ। এই এ কোণৰ ক্ষেত্ৰত কি হ'ব, এ কোণৰ ক্ষেত্ৰত বি কি হ'ব, এ সূক্ষ্মকোণৰ ক্ষেত্ৰত লম্ব হ'ল এ কোণৰ বিপৰীত বাহুটো আৰু ভূমি হ'ল এ কোণৰ লগত লাগি থকা বাহুটো AC। গতিকে ইয়াতে এ কোণৰ ক্ষেত্ৰত ভূমি হ'ল AC আৰু কৰ্ণ সদায় এ বি ডাঙৰটোৱে থাকিব, সমকোণৰ বিপৰীত বাহুটো কৰ্ণ এ বি = এতিয়া ইয়াৰ ক্ষেত্ৰত B/H, এইটোৰ ক্ষেত্ৰত cos Bৰ ক্ষেত্ৰত এতিয়া বি সূক্ষ্মকোণ, বি যদি সূক্ষ্মকোণ হয় তেতিয়াহ'লে বি সূক্ষ্মকোণৰ ক্ষেত্ৰত ভূমি কি হ'ব, বিৰ লগত লাগি থকা বাহুটো BC/AB, অৰ্থাৎ ভূমিৰ ফৰ্মুলাটো হ'ল সূক্ষ্মকোণৰ লগত লাগি থকা বাহুটো বা এ কোণৰ ক্ষেত্ৰত ভূমি হ'ল এ কোণৰ সন্নিহিত বাহুটো আৰু বি কোণৰ ক্ষেত্ৰত ভূমি হ'ল বি কোণৰ সন্নিহিত বাহুটো অৰ্থাৎ BC। এই কথাটো ৰাখিব লাগিব। এতিয়া আমি AC/AB ইয়াত পালোঁ = BC/AB। ইয়াতে তোমালোকে ভাবিব পাৰা যে ইয়াতো B/H, ইয়াতো B/H, এইটো B/H হ'ল এই cos A ৰ কাৰণে আৰু এই B/H হ'ল cos B ৰ কাৰণে। এইখিনি কথা তোমালোকে নিলিখিলেও কথা নাই, মই বুজাৰ সুবিধাৰ কাৰণে এই কথাখিনি মই লিখি দিছোঁ। এতিয়া এইখিনিৰ ক্ষেত্ৰত চোৱা, AC/AB = BC/AB, ইয়াতো AB, ইয়াতো AB, ABৰে যদি উভয় পক্ষক পূৰণ কৰি দিওঁ AB কাট যাব, থাকিব কিমান, AC = BC। AC = BC।
এ চি আৰু বি চিতে ছবিটোত চাওঁ এ চি এইটো বি চি এইটো তেতিয়াহ'লে এ বি চি ত্ৰিভুজৰ ক্ষেত্ৰত এই বাহুটো আৰু এই বাহুটো সমান হ'ল সমান হ'লে এই ত্ৰিভুজটো কি ত্ৰিভুজ হ'ব আগতে আছিলে সমকোণী ত্ৰিভুজ এতিয়া কি হ'ল এতিয়া যেহেতু এ চি ইজ ইকুৱেল টু বি চি গতিকে ত্ৰিভুজ এ বি চি সম দ্বিবাহু ত্ৰিভুজ সমদ্বিবাহু ত্ৰিভুজৰ ক্ষেত্ৰত দুটা চৰ্ত এটা হ'ল দুটা বাহু সমান হয় আৰু এটা হ'ল ভূমিষ্ঠ কোণ দুটা সমান হয় গতিকে ইয়াতে কোণ দুটা কি আছে এ চি আৰু এ বি এই দুটা বাহু সমান হ'ল এতিয়া কোণ দুটা কোনটো সমান হ'ব এ চিৰ বিপৰীত কোণটো আৰু বি চিৰ বিপৰীত কোণটো এ চিৰ বিপৰীত হ'ল বি কোণ বি চিৰ বিপৰীত কোণ হ'ল এ কোণ গতিকে এই দুটা সমান হৈ যাব অৰ্থাৎ এ কোণ সমান সমান বি কোণ এইটো প্ৰুফড এ কোণ সমান সমান বি কোণ এইটোৱে প্ৰুফড 7 নম্বৰ অংকটোলৈ যাওঁ 7 নম্বৰ অংকটোত আমাৰ আছে যদি cot θ ইজ ইকুৱেল টু 7/8 তেন্তে মান উলিওৱা নম্বৰ 1 প্লাছ sin θ হোল ইনটু 1 মাইনাছ sin θ ডিভাইডেড বাই 1 প্লাছ cos θ হোল ইনটু 1 মাইনাছ cos θ 2 নম্বৰটো হ'ল cot স্কুৱেৰ θ গতিকে এই অংকটো যদি আমি কৰিব যাওঁ তেতিয়াহ'লে ইয়াতে চোৱা অংকটোত আমাৰ সলিউশ্যনটো যদি আমি কৰিব যাওঁ তেতিয়াহ'লে অংকটোত আমাৰ দিয়া আছে cot θ ইজ ইকুৱেল টু 7/8 ইয়াতে থিতা দিয়া আছে যদি থিতা দিয়া থাকে আমাৰ এটা সুবিধাজনক কামটো হ'ব সূক্ষ্ম কোণটো থিতা দিয়া আছে যেহেতু যদি এখন সমকোণী ত্ৰিভুজ আমি বনাওঁ এইটো ছবি নোহোৱাকৈ অংকটো আমি কৰিব পাৰিম তথাপি মই ছবিটো আঁকি দিছোঁ বুজাবৰ কাৰণে তোমালোকে পৰীক্ষাত এইটো ছবি নোহোৱাকৈও আঁকিব পাৰিবা এ বি চি যদি আমাৰ এটা সমকোণী ত্ৰিভুজ হয় বি কোণ সমকোণ তেতিয়াহ'লে ইয়াতে থিতাটো নাই এ বি চি সূক্ষ্ম কোণবিলাকৰ নাম হ'ল এটা কোণৰ নাম এ এটা কোণৰ নাম বি এটা কোণৰ নাম চি কিন্তু এ সূক্ষ্ম কোণ চি সূক্ষ্ম কোণ বি হ'ল সমকোণ কিন্তু ইয়াতে সূক্ষ্ম কোণটো দিয়া আছে থিতা গতিকে আমি এই থিতা হ'ল এই সূক্ষ্ম কোণ এ আৰু চি এইবিলাকত যিকোনো এটাৰ মান থিতা হ'ল হয় এৰ মান নাইবা বিৰ মান যিহেতু আমি এইটো এ কোণটো ধৰিলে আমাৰ লম্বটো সাধাৰণতে চিনি পাওঁ যে যিটো উলম্ব হৈ থাকে সেইটোৱে লম্বটো সাধাৰণতে চিনি পাওঁ গতিকে এইটো লম্ব কেতিয়া হ'ব যেতিয়া এ কোণ সূক্ষ্ম কোণটো এ কোণ ধৰা হ'ব অৰ্থাৎ এ কোণৰ বিপৰীত বাহুটো গতিকে এ কোণটো যদি আমি থিতা ধৰি লওঁ তেতিয়াহ'লে এইটো লম্ব হ'ব এইটো ভূমি হ'ব এইটো অতিভুজ হ'ব গতিকে এইটো ক্ষেত্ৰত থিতা যদি দিয়া থাকে তোমালোকক ছাত্ৰ ছাত্ৰীসকল মই এটা কথা কৈছোঁ যে যদি থিতা দিয়া থাকে সূক্ষ্ম কোণটো তেতিয়াহ'লে ছবি নোহোৱাকৈও তোমালোকে এই অংকটো কৰিলেও হৈ যাব তেতিয়া আমাৰ অতিভুজ লম্ব আৰু ভূমি এইটো পেটাৰ্ণত থাকিব চেঞ্জ নহয় যদি থিতাটো যদি এক সূক্ষ্ম কোণ ধৰোঁ তেতিয়াহ'লে আমি অংকটো কৰিব পাৰোঁ যে cot θ ইজ ইকুৱেল টু tan θ হ'ল টাৰ্ণ ইনটু পাৰ্মানেণ্টলি ব্লেক p/b গতিকে cot θ হ'ব b/p ইজ ইকুৱেল টু 7/8 গতিকে b/p ইজ ইকুৱেল টু 7/8 ইজ ইকুৱেল টু k এইটো আমি ধৰিলোঁ ধৰা হ'ল k যদি ধৰোঁ তেতিয়াহ'লে b ইজ ইকুৱেল টু কি হ'ব b ইজ ইকুৱেল টু হ'ব 7k আৰু p ইজ ইকুৱেল টু হ'ব 8k আমাৰ নাই কি h নাই গতিকে h মানে অতিভুজ h স্কুৱেৰ ইজ ইকুৱেল টু p স্কুৱেৰ প্লাছ b স্কুৱেৰ গতিকে p স্কুৱেৰ মানে 8k হোল স্কুৱেৰ b স্কুৱেৰ মানে 7k হোল স্কুৱেৰ গতিকে এইটো 64k স্কুৱেৰ প্লাছ 49k স্কুৱেৰ 64 আৰু 49 হ'ব 113k স্কুৱেৰ এইটো হ'ব h স্কুৱেৰৰ মান গতিকে h ইজ ইকুৱেল টু হ'ব √113k স্কুৱেৰ 113ৰটো বৰ্গমূল নাই গতিকে 113ই থাকিব k স্কুৱেৰৰ বৰ্গমূল হ'ল k এতিয়া আমাৰ মান ওলাই গ'ল বিৰ মান ওলাল পিৰ মান ওলাল এইচৰ মান ওলাল এতিয়া আমি যাম অংকটোত 1 নম্বৰত কৈছে কি যে মান উলিয়াবলৈ একাৰ 1 প্লাছ sin θ হোল ইনটু 1 মাইনাছ sin θ ডিভাইডেড বাই 1 প্লাছ cos θ 1 মাইনাছ cos θ
এই অংকটোত আমি অলপ বীজগণিতীয় অভেদ এটা খটাই দিব পাৰোঁ কোনটো 1 প্লাছ সাইন থিটা 1 মাইনাছ সাইন থিটা 1 যদি এ হয় সাইন থিটা যদি বি হয় তেতিয়াহ'লে ক'ম এ প্লাছ বি হোল ইনটু এ মাইনাছ বি ইজ ইকুৱেল টু এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ এৰ ওপৰত স্কুৱাৰটো মই কৈছোঁ কিন্তু লিখাটো স্পষ্ট কৰা নাই সেইকাৰণে 1 স্কুৱেৰ মানে 1 সেইকাৰণে 1 থাকি গ'ল ঠিক তেনেকৈ 1 প্লাছ কছ থিটা হোল ইনটু 1 মাইনাছ কছ থিটা তাৰমানে এ প্লাছ বি হোল ইনটু এ মাইনাছ বি ইজ ইকুৱেল টু এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ থিটা বি স্কুৱেৰ এইটো থাকি গ'ল এইখিনিত আমি মান বহাই দিম এইখিনিত আমি মান বহাই দিম কাৰ মান বহাই দিম 1 মাইনাছ সাইন মানে কি সাইন মানে হ'ল সাম পিপুল হেভ স্কুৱেৰ 1 মাইনাছ কছ মানে কি কাৰ্লি ব্ৰাউন হিয়াৰ মান বহাই দিয়া তাৰমানে 1 মাইনাছ পিৰ মান কিমান পিৰ মান হ'ল 8k এইচৰ মান কিমান √113k হোল স্কুৱেৰ ইয়াত আহিব 1 মাইনাছ বিৰ মান কিমান 7k ডিভাইডেড বাই এইচৰ মান কিমান √113k হোল স্কুৱেৰ এইটোকে কেঞ্চেল যাব এইটোকে কেঞ্চেল যাব থাকিব কিমান ইয়াতে মই লিখিছোঁ থাকিব কিমান থাকিব 1 মাইনাছ 8 স্কুৱেৰ 8 স্কুৱেৰ মানে 64 আৰু √113 স্কুৱেৰ মানে এই স্কুৱেৰ আৰু √, গুচি যাব থাকিব কিমান 113 ঠিক তেনেকৈ এইটো 1 মাইনাছ ইয়াতে 7 স্কুৱেৰ মানে 49 আৰু √113 হ'ল স্কুৱেৰ মানে 113 √, উঠি যাব তাৰপিছত কি হ'ব তাৰপিছত এটা কাম কৰোঁ ওপৰৰখিনি সৰল কৰি লওঁ 1ৰ তলত 1 আছে 1 আৰু 113 লগাব 113 ইয়াতে 113 মাইনাছ 64 ইয়াতো ঠিক তেনেকৈ হ'ব 113 মাইনাছ 49 তেতিয়া কিমান হ'ব এতিয়া এই 113 কাট যায় কাৰণ এইখিনি এই হৰণ জাগাত পূৰণ দিলে এই 113 ওপৰত যাব এইটো তলত আহিব গতিকে ওপৰত হ'লে কাট যাব থাকিব কিমান ওপৰত 113 মাইনাছ 64 কৰিলে কিমান হ'ব 113 মাইনাছ 64 কৰিলে কিমান হ'ব 949 থাকিব ওপৰত আৰু তলত 113 মাইনাছ 49 কৰিলে থাকিব 64 গতিকে আমাৰ এইটো এনচাৰ 2 নম্বৰটোলৈ যদি যাওঁ 2 নম্বৰত আছে কট স্কুৱেৰ থিটা কট স্কুৱেৰ থিটা মানে কি কট থিটা হোল স্কুৱেৰ লিখিব পাৰোঁ হোল স্কুৱেৰ যদি লিখোঁ তেতিয়াহ'লে কট থিটাৰ ভেলু কিমান দিয়া আছে কট থিটাৰ ভেলু হ'ল 7/8 হোল স্কুৱেৰ ইজ ইকুৱেল টু কিমান হ'ব 7 স্কুৱেৰ মানে 49 আৰু 8 স্কুৱেৰ মানে 64 এইটো হ'ল আমাৰ অংক 7 নম্বৰ অংকটো আমাৰ কৰা হ'ল নিশ্চিতভাৱে তোমালোকে বুজি পাইছা সিম্পল অলপ সৰল কৰা আছে আৰু বাকি একো অসুবিধা নাই এতিয়া এই অংকটোত তোমালোকক মই এটা কথা দেখাব খুজিছোঁ এইটো পেজত এই অংকটোত মই কিন্তু এ বি বা এ চি বা বি চি এইটো মানখিনি লোৱা নাই বাহুৰ নামখিনি মই লোৱা নাই কিন্তু এ বি বি চি আৰু এ চি হিচাপে লোৱা নাই মই লৈছোঁ বি পি আৰু এইচ হিচাপত লৈছোঁ তেতিয়া থিতা দিয়া থাকিব আমি ছবি নোহোৱাকৈও আমি অংকটো কৰিব পাৰোঁ কোনো প্ৰব্লেম নাই কিন্তু যদি থিতাৰ সলনি এ বা চি দিয়া থাকে তেতিয়া আমি ছবিটো আঁকিব লাগিব ছবি আঁকি আমি পি বি এইচ চিনাক্ত কৰি ল'ব লাগিব তেতিয়াহে অংকটো আমাৰ ধুনীয়াকৈ হ'ব আমি এতিয়া 8 নম্বৰ অংকটোলৈ যাওঁ 8 নম্বৰ অংকটোত কৈছে যদি 3 cot a is equal to 4 তেন্তে 1 minus tan square a divided by 1 plus tan square a is equal to cos square a minus sin square a হ'ব নে নহয় পৰীক্ষা কৰা এতিয়া ইয়াত আমাক দিয়া আছে যে 3 cot a is equal to 4 ইয়াতে সূক্ষ্মকোণটো উল্লেখ কৰা আছে a গতিকে আমি ছবিটো আঁকি ল'ব লাগিব ছবিটো যদি এ বি চি এটা সমকোণী ত্ৰিভুজ হয় ইয়াৰে বি কোণটো সমকোণ এ হ'ল সূক্ষ্মকোণ আৰু চি হ'ল
সূক্ষ্মকোণ এইটো আমি ইয়াত লিখিছোঁ কাৰণ ইয়াত লিখিলে আমাৰ সুবিধা হয় লম্ব উলিয়াওঁতে আৰু ভূমি উলিয়াওঁতে সুবিধা হয় গতিকে এইটো আমি এনেকৈ আঁকিছোঁ গতিকে 3 cot A = 4 গতিকে এই 3টো সিফালে লৈ যায় ইফালে ইনটু হৈ আছে সিফালে গ'লে হৰণ হৈ যাব সমান চিহ্ন সিফালে গ'লে গতিকে cot A = 4/3 গতিকে cot মানে হ'ল ভূমি বাই লম্ব ভূমি বাই লম্ব ইয়াতে ভূমি কি আছে cot A এইটো কোণৰ ক্ষেত্ৰত ভূমি কি হ'ব AB আমি এনেকৈও লিখিব পাৰোঁ ভূমি বাই লম্ব = 4/3 ইয়াত আমি ভূমিটো আমি এনেকৈও লিখিব পাৰোঁ ভূমি হ'ল AB আৰু ইয়াৰ লম্ব হ'ল BC লম্ব এইটো ভূমি আৰু ইয়াৰ বিপৰীত কোণটো BC মই প্ৰথম ভিডিঅ'খনত কিন্তু ধুনীয়াকৈ লম্ব আৰু ভূমি উলিওৱা কথাখিনি কৈ দিছিলোঁ AB by BC = 4/3 ইয়াতে এইখিনি ইজুগলটো আমি কে ধৰোঁ লেট গতিকে AB = 4K AB 4K আৰু BC = 3K যেহেতু ত্ৰিভুজ ABC সমকোণী গতিকে ইয়াতে আমাৰ ABC ত্ৰিভুজ সমকোণী গতিকে AB আৰু BC মান দি আছে AC মানটো আমাক নাই গতিকে AC মান উলিয়াব লাগিব ত্ৰিভুজ ABC সমকোণীৰ ABC সমকোণীৰ AC square = AB square plus BC square গতিকে ABৰ মান ভেলু হ'ল 4K square plus BCৰ ভেলু হ'ল 3K square 4K মানে 16K square 3K মানে 9K square = 25K square এইটো হ'ল AC square মান গতিকে AC square মান গতিকে AC = হ'ব 5K ইয়াত AC হ'ল কৰ্ণ অতিভুজ 5K আকৌ AB হ'ল এইটো AB হ'ল ভূমি B আৰু BC এক কোণৰ বিপৰীত বাহুটো BC মানে এইটো লম্ব BC লম্ব AB ভূমি = ABৰ ভেলুটো হ'ল 4K আৰু BC = এইটো লম্ব = 3K এইখিনি পালোঁ এই কথাখিনি আমি পালোঁ তোমালোকে নিশ্চয় বুজিছা এইখিনি কথা